কথাটো হৈছে যে পূৰ্বৰ নিৰ্ধাৰিত যি সূচী আছিল সেই সূচী অনুসৰি হুলুঙাপাৰত 12:05 প্ৰধানমন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হোৱাৰ কথা আৰু তাতেই 125 ফুট উচ্চতাৰ যি বীৰত্বৰ স্তম্ভ অসমীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ যি 125 ফুট উচ্চতাৰ স্তম্ভ সেই প্ৰতিমূৰ্তি বা স্তম্ভ বীৰত্বৰ স্তম্ভ তেখেতে উন্মোচন কৰিব আৰু তাতেই কিছু আধ্যাত্মিক অনুষ্ঠান আছে মাংগলিক অনুষ্ঠান আছে 20 মিনিটৰ এক অনুষ্ঠান আৰু সেই 20 মিনিটৰ এক অনুষ্ঠান উপভোগ কৰিব প্ৰায় 1,500 লোকে প্ৰথমতে নিৰাপত্তাজনিত কাৰণত তাত দৰ্শকৰ সংখ্যা খুব সীমিত কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত আমাৰ হাতত যেটো খবৰ আছে প্ৰায় 1500 লোক তাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে হুলুঙাপাৰৰ পৰা এই মেলেং মেটেলি পথাৰত অনুষ্ঠিত হ'বলগীয়া যি বিশাল জনসভা এই বিশাল জনসভালৈ তেওঁ গাড়ীৰে আহিব ৰাইজক সম্বোধি তেওঁ যিসকল ৰাইজ ইয়াত উপস্থিত থাকিব তেওঁলোকক উদ্দেশ্যি তেওঁ জনসভা যেহেতু সম্বোধন কৰিব গতিকে মই এবাৰ পৰিৱেশটো ফটো সাংবাদিক কিশোৰে দেখুৱাব যে পুৱাৰে পৰা যেটো এটা কটকটীয়া নিৰাপত্তা ব্যৱস্থা এঞ্জেলা পুৱাৰে পৰা বুলি ক'লে ভুল হ'ব বিগত প্ৰায় 10টা দিনৰ এই মেলেং মেটেলি পথাৰৰ সমীপত বা হুলুঙাপাৰৰ সমীপৰ পথাৰৰ যেটো নিৰাপত্তা ব্যৱস্থা সেই নিৰাপত্তা ব্যৱস্থাটো অধিক কটকটীয়া কৰা হৈছে যাতে প্ৰধানমন্ত্ৰীৰ এই যিখন জনসভা হ'ব এই জনসভাত কোনো ধৰণৰ অথন্তৰ সংঘটিত নহয় তাৰ বাবে সদা সষ্টম হৈ আছে আৰক্ষী এছপি জিকে প্ৰমুখ্য কৰি সকলো ইয়াত যেহেতু সষ্টম হৈ আছে আৰু দ্বিতীয় কথাটো হৈছে যে আজি কেবাটাও আন কাৰ্যসূচী আছে ইতিমধ্যে ND24 দৰ্শকসকলে গম পায় যে প্ৰায় 18,000 কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন বা আধাৰশিলা তেখেতে ইয়াত আজি কৰিব আৰু সেই 18,000 কোটি টকাৰ প্ৰকল্পত বহুখিনি প্ৰকল্প যেহেতু অন্তৰ্ভুক্ত হৈ আছে তাৰ ভিতৰত অন্যতম দুটাকৈ প্ৰকল্প গুৰুত্বপূৰ্ণ সেয়া হৈছে তিনিচুকীয়াৰ যিখন মেডিকেল কলেজ লগতে শিৱসাগৰ মেডিকেল কলেজৰো শিলান্যাস আজি তেখেতে ইয়াৰ পৰা ভাৰ্চুৱেলি কৰিব আৰু যিসকলে ইতিমধ্যে গম পাইছে যে লাখপতি বাইদেউ নাম দিয়া হৈছে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ জৰিয়তে যিসকল যিসমূহ গোটে ইতিমধ্যে 1 লাখ টকাকৈ বা 1 লাখ টকাৰ ওপৰত যিসকলে লাভ কৰিছে সেইসকলে তেওঁলোকৰ সৈতে সেই লাখপতি বাইদেউৰ সৈতে প্ৰাইম মিনিষ্টাৰ বা প্ৰধানমন্ত্ৰীগৰাকীয়ে যেহেতু আজি মত বিনিময় কৰাৰ এটা কাৰ্যসূচী আছে গতিকে এই মুহূৰ্তলৈকে আমি সিমানখিনিয়ে ক'ব পাৰোঁ যে পৰৱৰ্তী সময়ত যদি কিছু ছাৰপ্ৰাইজ পেকেজ এঞ্জেলা আপুনি কোৱাৰ দৰে তেখেতে ঘোষণা কৰে উত্তৰ পূবৰ বাবে অসমৰ বাবে সেয়া নিশ্চিতভাৱে সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তত যিসকল লাখপতি বাইদেউ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বা উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি উপস্থিত হৈছেহি কিন্তু তেওঁলোকৰ যেটো উৎসাহ সেই উৎসাহটো এইবাবেই পৃথক কাৰণ তেখেতলোকে জানে যে আজি প্ৰধানমন্ত্ৰীৰ সৈতে তেখেতলোকৰ মত বিনিময়ৰ এটা অনুষ্ঠান যেহেতু ৰাখিছে গতিকে কেনেধৰণে যেহেতু ইয়াত কেবা হাজাৰ তেনেধৰণৰ লাখপতি মহিলা ইয়াত আহি যেহেতু উপস্থিত হ'বহি বা হৈছেহি গতিকে তেওঁলোকৰ সৈতে কেনেধৰণে ইয়াত তেওঁলোকে মত বিনিময় কৰে বা প্ৰধানমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে লক্ষণীয় হ'ব আৰু যিসকল মহিলা ইয়াত আহি উপস্থিত হৈছেহি মই তেখেতলোকৰ সৈতে অকণমান হয় না যদি আমি আপোনাৰ সৈতে কথা পাতিম কিন্তু এই বাতৰিৰ পৰা আমাৰ বিদায় লোৱাৰ সময় আহি পৰিছে গতিকে এটা বিৰতি লৈছো এই বাতৰি সামৰিছো আমি পৰৱৰ্তী মুহূৰ্তত আমি 8 বজাৰ বাতৰি আৰম্ভ কৰাৰ লগে লগে আমি আপোনাৰ জৰিয়তে আমাৰ দৰ্শকসকলক আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম এটা বিৰতি লৈছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ